ভাবিলোঁ ইমান জাবৰ আছে বাৰীখনত, পলিথিনবোৰ যেনিয়ে তেনিয়ে পৰি আছে। জাবৰখিনি মই যোৱা কেইদিনমান হ'ল চিকুণাইছিলোঁ, চোতাল চিকুণোৱাখিনি মই সেইকেইটা গোটাই থৈ দিলোঁ। যিহেতু কেঁচাখিনি জ্বলাব নোৱাৰি, শুকান হ'লেহে জ্বলাব পাৰি, আৰু ঠাণ্ডা দিনত পটককৈ নজ্বলেও কেঁচা হ'লে। আৰু শুকালে এতিয়া মই যিখিনি গোটাই থোৱা আছিলে জাবৰখিনি, সেইখিনিকে ভাবিলোঁ জ্বলাই দিওঁ, নহ'লে দেখিবলৈ ইমান বেয়া লাগিছে আঁতৰৰ পৰা। পিছফাল হ'লেও জেগাবোৰ যদি চাফা হৈ থাকে নিজৰে মনটো ভাল লাগে ন, আৰু ঘপককৈ মানুহ আহিলেও দেখিলেও ভাল নালাগে কিবা এটা। আৰু য'তে ত'তে পলিথিন পৰি আছে, পলিথিন যিহেতু পেলাই দিলেও হজম নহয়, সেইকাৰণে ধুই পেলালে বস্তুটো হেৰি যায়, নগ'লে এনেই। আৰু মই জুইখিনি ধৰি জাবৰখিনি জ্বলাই দিছোঁ, হ'ল কেইদিনমান থৈ দিয়া। আৰু ইমান নহ'লে লেতেৰা লেতেৰা লাগি আছে, নিজকে অশান্তি লাগি আছে। সেইকাৰণে ভাবিলোঁ জাবৰখিনি চফা কৰি জ্বলাই দিওঁ। আৰু এয়া চাফাই কামত সেইকাৰণে আজি মই লাগি গ'লোঁ। তাৰপিছতে আপোনালোকক সকলোৱে ভালনে জনাবচোন। আৰু এইখিনি কাম কি মতা মানুহটো ঘৰত নাথাকিলে মানে নিজেই কৰিব লাগিব। আজিকালি মতা মাইকী সমানে চবেই চব কামেই কৰিব পাৰে, আৰু কোনো তলপৰিও নাই। কিন্তু আমি যিমানখিনি নোৱাৰোঁ যদিও যিখিনি ঘৰত থাকোঁ, পৰাপক্ষত সময় থাকিলে সেইখিনি কৰি যাওঁ। পলিথিনবোৰ বাচি বাচি জুইকাত দি দিছোঁ, নহ'লে য'তে ত'তে অ'ত এটা ত'ত এটা পলিথিন পৰি আছে। আৰু সেইকাৰণে মনত পৰিলেতো পলিথিনটো ডাইৰেক্ট য'তে ত'তে পেলাই দিয়া হয়। বা আজিকালি ইমান পেলনি নাযায়, কাৰণ এতিয়া কেৰাচিন তেল নাই ন জুই ধৰিবলৈ। সেইকাৰণে পলিথিনখিনি দোকানৰ পৰা অনাৰ পিছত ডাইৰেক্ট জুই ধৰিবলগীয়া হয়। সেইকাৰণে পলিথিন বাহিৰত পেলোৱা নহয়, আগতে পেলোৱা। এইবোৰ হ'ল কিছুদিন, তেতিয়া পৰি আছে, চাফা কৰা হোৱা নাছিলে। বাৰিষাততো এইবোৰ চাফা কৰিব নোৱাৰি, চাফা কৰিলেও বন গজিব। এতিয়া খৰালিমহীয়া অলপ শুকান হৈ যায় যে, সেইকাৰণে অলপ চাফা কৰিবলৈ ভাল। খৰি কেইডালমান বোলো ফালি লওঁ, খৰি নাই, সেইকাৰণে ভাবিলোঁ। কিন্তু মহাটো ইমান টান, পিচলি গৈছে এফালে, মানে পচি গ'ল। আৰু মাছডোখৰ ইমানেই টান, কুঠাৰ নালাগেই, কুঠাৰখন ওপৰি ওপৰিহে যায়। সেইবুলি গোটেইডাল ফালিব নোৱাৰিলোঁ দেই। এনেই অকণমান চেষ্টা কৰিছিলোঁ পাওঁ নেকি বুলি। খৰি নাই যিহেতু, মানুহজনো আহি পোৱা নাই কামৰ পৰা, সেইকাৰণে চাইছিলোঁ। কিন্তু ফালিব নোৱাৰি, ইমান টান। সৰু সৰুকৈ কেইচটিমানহে ৰালে, ফালিবলৈ বৰ দিগদাৰী। কোমল খৰি হ'লে ইমান দিগদাৰ নাই, আগতেতো ফালিয়ে থাকোঁ। কিন্তু এতিয়া অলপমান কমালোঁ, আগতকৈ ফালিবলৈ খৰি চৰি, কাৰণ যোগাৰ দিয়ে বাৰু। আৰু তাতে গেছটো থকাৰ পৰা অকণ সুবিধাই, চাহ তাহ দালি চালি গেছতে হেৰি কৰা হয়। সেইকাৰণে ইফালেও এডাল আছিলে বোলো সেইডালো চাওঁ বুলি ভাবিলোঁ। কিন্তু সেইডাল আৰু টান হ'ব, ফালিব নোৱাৰি। টান মানে এইবোৰ হেৰি, খৰিটো চিনি নাপাওঁ দেই, কি কাঠৰ খৰি। এইবোৰ হ'ল আনি থোৱা কেইবছৰমান, কিন্তু কটাহে হোৱা নাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৰে ভালনে? সকলোকে নতুন বছৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ। আৰু সকলোৱে ভবাৰ মতে, মনে বিচৰা মতে হয় যে নতুন বছৰটোত, তাৰে কামনা কৰিছোঁ। আৰু আজি মই মানে ঘৰত মানুহ নাই আৰু খৰিও নাই, সেয়ে ভাবিলোঁ খৰি কেইটামান ফালি লওঁ। কাঠ খৰি নহ'লে যিহেতু জুই নজ্বলেই, বা খৰি যি ছাই পৰি যায়, সেইকাৰণে মই খৰি এডাল ফালিবলৈ ল'লোঁ। কিন্তু খৰিডাল মানে কি বহুত টান, সেইকাৰণে এই কুঠাৰখন ওফৰি ওফৰি গৈছে, পৰা নাই। যিহেতু মাইকী মানুহৰ ইমানখিনি জোৰ নাইও, আৰু যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। আগলৈ পাছলৈ দুইফালেকে চাইছোঁ, কোনফালে ফালিব পাৰোঁ। খৰিডাল মানে বহুত টান, ফালিবই পৰা নাই। খৰি নহ'লে এতিয়া ঠাণ্ডা দিনততো একো নহয়, জুই কুৰাই মেইন। আৰু যিহেতু বয়সস্থ মানুহ জুই কুৰাই লাগে, আৰু তাৰ কাৰণে সন্ধিয়া সদায় জুইকুৰা জ্বলাব